এতিয়া বনভোজৰ বতৰ আৰু বনভোজক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এছঅপি জাৰি কৰা হৈছে আজি যি মুখ্য সচিব আৰু ডিজিপিৰ যি বৈঠক হৈছিল বৈঠকৰ অন্তত এছঅপি দিছে এছঅপিত কোৱা হৈছে যে 4:30 বজাৰ ভিতৰত বিয়লি বনভোজ দলসমূহ বনভোজস্থলীৰ পৰা ঘূৰি আহিব লাগিব আৰু খুৰাপান কৰি বনভোজ দলৰ যিসমূহ গাড়ী যায় তেওঁলোকে কিন্তু যান বাহন চলাব নোৱাৰিব খুৰাপান কৰিব পাৰে আপুনি কিন্তু আপুনি খুৰাপান কৰাৰ পিছত যান বাহন চলাব নোৱাৰিব উচ্চ স্তৰত আপুনি ডিজে বজাব নোৱাৰিব আৰু তাত ফটকা ফটোৱা সেই স্থানত লেটেৰা কৰা এনেকুৱাবোৰ নিষেধাজ্ঞা কেতবোৰ আৰোপ কৰিছে আৰু যিবোৰ স্থানত বনভোজ স্থলীসমূহ আছে তাত একাংশ স্থানৰ লোকক সেইবোৰ দিশ চোৱা চিতা কৰিবলৈ কোৱা হৈছে আৰু আজি যিখন বৈঠক হৈছিল ডিজিপি মুখ্য সচিবৰ নেতৃত্বত সকলো জিলাৰ এছপি ডিসি এনেকুৱা আৰক্ষী শীৰ্ষ পৰ্যায়ৰ যিসকল লোক আছে তেওঁলোকক সেই কনফাৰেন্স যোগে ভিডিঅ' কনফাৰেন্স যোগে এই বৈঠকখন হৈছিল আৰু বৈঠকত কেতবোৰ সিদ্ধান্ত লোৱা হৈছে কাৰণ বনভোজৰ সময়ত কেতবোৰ দুৰ্ঘটনা সংঘটিত হয় প্ৰত্যেক বছৰে সেই দুৰ্ঘটনা যাতে ৰোধ কৰিব পাৰি বিশেষকৈ খুৰাপান কৰাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত হয় যাৰ বাবে খুৰাপান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যিসকলে বাহন চলায় কিন্তু আপুনি গৈ সেই দুৰ্ঘটনাস্থলী যিসমূহ বনভোজস্থলী আছে বনভোজস্থলীসমূহ লেতেৰা কৰিব নোৱাৰিব তাত ডিজে বজাব নোৱাৰিব অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰিব সেইবোৰৰ ওপৰত কিন্তু নজৰ ৰখা হ'ব